বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী। আপোনালোকে মোবাইল স্ক্ৰীনত দেখা পোৱা জনপ্ৰিয় অভিনেত্ৰীগৰাকীক হয়তো আপোনালোকে চিনিব পাৰিছে। বহু অভিনয়ৰ জৰিয়তে দৰ্শকক হৃদয় জিনিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকী অৱশেষত বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ যুগ্ম জীৱনৰ বহুত শুভকামনা জনালো। জনপ্ৰিয় অভিনেত্ৰী ফেৰিপ্ৰিয়া আহমেদ বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে। অভিনেত্ৰীগৰাকী জুলাই মাহতেই বিবাহপাশত আবদ্ধ হ'ব। তেখেতৰ হ'বলগীয়া স্বামী ডাক্তৰ হয় বুলি জানিব পৰা গৈছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে অভিনেত্ৰীগৰাকীৰ খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেন্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।